ব্লাউজৰ হাত লগাবলৈ শিকোৱা হওক, লগতে বুকুৰ পটি আৰু তলৰ পটিটো লগাবলৈ আজি দেখুৱাই দিম। কাৰণ এটা ভিডিঅ'তে বহুত দীঘল হয় আৰু গোটেই ক্লিয়াৰ কৰাটো ইজি নহয়। সেইবাবে আজি অকল আপোনালোকক হাতখন লগোৱাটো ভালকৈ, লগতে বুকুৰ পটি আৰু তলৰ পটিটো লগোৱাটো দেখুৱাম। এয়া হাতখন, তাৰ কাৰণে প্ৰথমতে হাত দুয়োখন সমানকৈ পাৰি ল'ব। পাৰি পেলাই যাতে কোনোখন হাততে অগা দেৱা নহয় সেইটো লক্ষ্য ৰাখিব। আৰু তাৰপিছত হাতখন ভাঁজ কৰি মাজত মই দিয়াৰ দৰে চিন এটা দি ল'ব। তেতিয়া সোঁ মাজটো বুজি পোৱাত সুবিধা হ'ব। এনেকৈ আমি হাতখন লগাওঁতে মাজৰ পৰা চিলাব লাগিব। দেখিছেনে? এটা ছাইডৰ পৰা কিন্তু আমি চিলাব নোৱাৰোঁ। এনেকৈ মাজৰ পৰাই চিলাব লাগিব। আৰু টানি টানি নিচিলাব কোনোদিন হাতখন। টানি চিলালে আপোনাৰ হাতখন কোচ খায়, লগতে বিভিন্ন সমস্যাই দেখা দিয়ে। গতিকে টানি টানি নিচিলাব। এনেকৈ নৰ্মেলি চিলাব। এয়া এইটো ছাইড। এতিয়া আনটো ছাইড আমি আকৌ যিমানত এৰিছিলোঁ তাৰ পৰা তাতকৈ অকণমান ওপৰৰ পৰা আমি চিলাব লাগিব। জইনটো একদম জইনৰ পৰা নিচিলাব। হাতখন লগাওঁতে অকণমান ওপৰৰ পৰা চিলাব। তেতিয়া আপোনাৰ ফিনিচিংটো ভাল হ'ব। একেলগতে এটা ছাইডৰ পৰা চিলোৱাৰ নিচিনা হ'ব। এয়া দেখিছে? তাৰপিছত মই ছাইডৰ চিলাইটো সদায় মাৰি লওঁ। অৱশ্যে সকলোৰে প্ৰচেছবোৰ বেলেগ বেলেগ। ছাইডৰ চিলাইটো মাৰি লৈছোঁ আৰু হাতত পাইপিং দিয়া হোৱা নাই। মই ওলোটাই দিছোঁ ধুনীয়াকৈ ইনাৰটো লগাই পেলাই। এয়া ছাইডৰ চিলাইটো লগাই ল'লে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। এয়া এতিয়া আমি বুকুৰ পটিটো মাৰি দেখুৱাম। বুকুৰ পটিৰ বাবে 2 ইঞ্চি জোখত আপোনালোকে কাপোৰ ল'ব। আচলতে ব্লাউজ পিচটোত কাপোৰ কম বাবে মোৰ এই কাপোৰে নাটিলে, গতিকে মই ইনাৰে লৈ লৈছোঁ। এইটো হৈছে আমাৰ এই পটিটো দেখিছেনে? হুক পটি। হুক পটিটো মই এই পদ্ধতিৰে লগাওঁ। যিটো পটিত আমি যিটো ছাইডত হুক লগাওঁ, হুক লগোৱা ছাইডৰ এইটো পটি হয়, আপোনাৰ ৰাইট ছাইডৰ। এনেকৈ লৈ পেলাই ওলোটাই দিব। মই যেনেকৈ দেখুৱাই দিছোঁ। চেম কালাৰ হ'লে বেছি ভাল লাগে, কিন্তু নহ'লে কাপোৰ নহ'লে আৰু উপায় নাই যিহেতুকে। গতিকে এনেকৈ লাৰ্নিং বা ইনাৰৰো আপোনালোকে দি দিব পাৰে। এতিয়া আহিছোঁ আমি আনটো পটি লগাবৰ কাৰণে। এয়া অৱশ্যে পটিকেইটা বেলেগ বেলেগ ধৰণে সকলোৱে দিব পাৰে নিজৰ পচন্দ অনুসৰি। তথাপিও মই এইটো পদ্ধতি দেখুৱাই দিছোঁ। হুকৰ দড়ি লগোৱা পাৰ্টটো এইটো। এয়া যিসকলে জানে তেওঁলোকে স্কিপ কৰিব, নজনাসকলে আপোনালোক উপকৃত হ'ব বুলি আশা কৰিছোঁ। আপোনালোকে 2 ইঞ্চি জোখত কাপোৰখন কাটিলেই হ'ল। আৰু এয়া তলৰ পটিটোৰ কাৰণে মই 1.5 ইঞ্চি জোখত কাপোৰখন লৈ লৈছোঁ। এয়াও আমাৰ লাৰ্নিঙৰ কাপোৰে হয়, কাৰণ মূল কাপোৰ নাই কৈছোঁৱে। এনেকৈ ল'ব। লৈ পেলাই মই দুভাঁজ কৰি দিওঁ। কিছুমানে কিন্তু এভাঁজ কৰি পেলাইও দিয়ে। দুভাঁজ কৰি দিলে ফিনিচিংটো ভাল হয় আৰু অকণমান ক'ৰবাত অসমান আছিল, সেইবাবে মই সমানকৈ লৈছোঁ। এনেকৈ যদি ভাঁজ কৰি দি দিয়ে, তেতিয়া আৰু ওলোটাই দিওঁতে আপুনি বেলেগ এক্সট্ৰাকৈ ইমান ফিনিচিং কৰি থকাৰ প্ৰয়োজন নাই। খালি সমান হ'ব লাগে কাপোৰখন। এয়া এনেদৰে বুজিব নিশ্চয় পাৰিছে। দিম ৰ'ব কাটিঙৰ ভিডিঅ' মাজে মাজে 2 এটা, কাৰণ অনলাইন ক্লাছতো যে মই ব্যস্ত থাকোঁ আৰু অফলাইনটো আছেই বাৰু। সেইবাবে ধৰি লওক অকণমান সময় মেইনটেইন কৰাটো দিগদাৰ হয়। তাৰ মাজেৰে যিহেতু আপোনালোকে বিচাৰিছে বহুতে, মই 1-2টা ভিডিঅ' আগবঢ়াম ব্লাউজ কাটিঙৰ লগত ৰিলেটেড। এয়া এনেকৈ লগাই ল'লোঁ। এতিয়া কোনো কথা নাই, ডাইৰেক্ট এনেকৈ লৈ পটিটো লগাই দিলে হ'ল। দেখিছেনে? ফিনিচিঙৰ কথাটো আৰু নাহে আৰু। যদি আমি এটা ধৰি লওক মূৰণি নমৰাকৈ এটা পাৰ্টতে যদি দি পেলাই পিছত মূৰণি মাৰিব যাওঁ, তেতিয়া ফিনিচিংটো ইমান ভাল নাহে। অকণমান হ'লেও কোনোবাখিনিত অসমান এটা আহিব। কিন্তু যদি এনেকৈ 2টা ভাঁজ কৰি লৈ পেলাই আপোনালোকে লগাই দিয়ে তলৰ পটিটো, তেতিয়া খুব সুন্দৰ হ'ব। মই পাইপিং লগোৱা ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াম। প্ৰথমতে মই এইখিনি দিলোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব বহুতে, যিসকলে বিচাৰি আছিল এই পদ্ধতিৰে লগাব। এয়া তাৰপিছত মই অকণমান ফিটিং চিলাইটো কৰি দিম। আপোনালোকৰ যাৰ যিমান ফিটিং হয় সেইমতে চক পেঞ্চিলেৰে চিন দি ল'ব আৰু চিন দি পেলাই আপোনালোকে ফিটিংটো কৰিব। এনে আন্দাজত ফিটিং নকৰিব। আন্দাজত ফিটিং কৰিলে কি হয়, আপোনাৰ কাষলতিৰ তলৰ ফালে ফুলি থাকিব, পিঠিৰ ফালে ফুলি থাকিব। আন্দাজত আচলতে ফিটিং কৰাটো কোনো ধৰণৰ যুক্তিসংগত নহয়। ফিটিং কৰোঁতে সদায় বডিৰ মেজাৰমেণ্ট অনুযায়ী ফিটিং কৰিব লাগে। যদি পুৰণা ব্লাউজ দিয়ে কাষ্টমাৰে, পুৰণা ব্লাউজ অনুপাতে ফিটিং কৰিব লাগে। এইটো ডিজাইনটো অকণমান বেলেগ হয় বেক চাইডৰ। গতিকে পাইপিংটো আমাৰ কোণ থাকিব বহুকেইটা, গতিকে মই দেখুৱাই দিম।
এইটো পাইপিং তেনেকৈ লগাব লাগে। হৈ গ'ল, দেখিছেনে? আশা কৰোঁ ভাল পালে।